নমস্কাৰ দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই ভিডিঅ'তে আপোনালোককে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আনদিনাৰ দৰে আজিও এটা ভিডিঅ' শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। সেয়েহে আপোনালোকে ভিডিঅ'টো আৰম্ভ দিবলৈকে স্কিপ নকৰাকৈ চাই থাকিব। আৰু এতিয়া বলক দেৰি নকৰি মই ভিডিঅ'টো ফালে আগবাঢ়োঁ। আপোনালোকে ইতিমধ্যে স্ক্ৰীনশ্বট দেখিছে। প্লেট এখনত মই এয়া লোকেল ৰৌ মাছৰ মাথা লৈছোঁ দুফাল, আৰু এয়া কি লৈছোঁ দেখিছেনে বাতিটোত। এয়া হৈছে মান কচুৰ গুড়ি। মই 15 মিনিট আগতে এনেকৈ পানীৰে পেষ্ট এটা বনাই থৈ দিছিলোঁ। তেতিয়া মানে কি হয়, ছফ্ট হয় গুড়িখিনি। আৰু মান কচুৰ গুড়িটো আচলতে আমাৰ গাঁও অঞ্চলত বেছি পৰিমাণে পচন্দ কৰা হয়, যিহেতু গাঁৱত মান কচুটো ৰুব পাৰে। আজি মান কচু ৰেচিপি। আৰু এইফালে মই কেৰাহীখন উঠাই দিছোঁ, টিকলা কেৰাহীখন। প্ৰথমতে মই মাছৰ মূৰখিনি ভাজি ল'ম দুইখিনি। আৰু তাৰপিছত কেনেকৈ বনাই আপোনালোকে চাই থাকিব। বহুত টেষ্টি হয় এনেকৈ বনালে, মোৰো খুবেই প্ৰিয়। আপোনালোকে কাৰ কাৰ প্ৰিয় জনাবচোন। এতিয়া মূৰখিনি ভাজি লওঁ। মই মাছৰ মাথা দুফাল বহাই দিছোঁ। ইয়াতে নিমখ আৰু হালধি মই এড কৰা আছে আগতে, সেইকাৰণে এতিয়া নিদিওঁ। আৰু এই ৰেচিপিটো আপোনালোকে যিসকলে খোৱা নাই নহয়, এবাৰ খাই যদি তেতিয়াহে গম পাব কিমান টেষ্টি হয়। একেবাৰে থলুৱা ৰেচিপি হয়। এয়া ঘৰৰ পৰা অনা আছিলে, আমাৰ মাহঁতৰ ঘৰত হৈছিলে, তেতিয়া আনিছিলোঁ। আৰু ইয়াত দেখোন কিমান ছফ্ট হৈছে। এনেকৈ অকণমান মই পানী দি পেষ্টটো বনাই লওঁ। ডাইৰেক্টো দিব পাৰি, কিন্তু মই তেনেকৈ নিদিওঁ, এনেকৈ বনাওঁ। প্ৰথমতে মাছৰ মূৰখিনি ভাজি লওঁ, আৰু তাৰপিছত এইখিনি বনাওঁ। একেবাৰে সহজ। এইফালে মই মাছৰ মাথাখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। তেতিয়া এইখিনি মই কাঢ়ি নিদিওঁ, ইয়াতে ৰাখি দিম। আৰু এইফালে মই শুকান জলকীয়া লৈছিলোঁ, শুকান জলকীয়া দুটা দি দিছোঁ। অকণমান এইখিনি ভাজি ল'ম, জলকীয়া দুটা ৰঙা হোৱালৈকে। আৰু এইফালে জলকীয়া দুটা ভাজা হৈ গৈছে। তেতিয়া ইয়াতে অকণমান গোটা জিৰা দি দিছোঁ। তাৰপিছত অকণমান নিমখো দি দিছোঁ, আৰু কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। ইয়াতে গেছৰ জুইটো অকণমান বঢ়াই দিছোঁ। এইখিনি 1 মিনিটমান ভাজি ল'ম। আৰু মাছৰ মাথাত যিহেতু নিমখ হালধি আছিলে, সেইকাৰণে হালধিটো এতিয়া এক্সট্ৰাকৈ দিয়া নাই, যিহেতু মই খাৰ ব্যৱহাৰ কৰিম। খুব ধুনীয়াকৈ বনাইছে। আৰু তাৰপিছত মই বনাই থোৱা পেষ্টটো ইয়াতে দি দিম। এইখিনি মোৰ ভাজা হৈছে। এতিয়া বনাই থোৱা ইয়াতে পেষ্টটো ইয়াতে দি দিছোঁ। বাকীটো অকণমান পানী দি এতিয়া ফালি দি দিম। আৰু এইফালে মই বাতিটো অকণমান পানী দি ফালি দিছোঁ ইয়াতে। খুব ধুনীয়াকৈ বনাইছে। আৰু ইয়াতে এতিয়া মই এইখিনি 1 মিনিটমান ভজাৰ পিছত খাৰ দি দিম। তেতিয়া খাবলৈ বহুত বেছি টেষ্টি হয়, আৰু যিহেতু কচুৰ গুড়ি হয়। আৰু এনেকৈ বনালে নধৰেও, অলপো নধৰে গুড়িটো, যিহেতু ৰ'দত শুকাই থয়। খুব ধুনীয়াকৈ বনোৱা হয়। এইখিনি ভাজি ল'ম এনেকৈ। আৰু তাৰপিছত ইয়াতে খাৰ দিম অকণমান। আৰু এইফালে মই কলাখাৰ লৈছোঁ। খাৰখিনি মোৰ বহুত বেছি কাঢ়া হয়, সেইকাৰণে বহুত বেছি লোৱা নাই। এতিয়া ইয়াতে মই এই বাতিটোত পানী দি দিছোঁ। এইখিনি অকণমান সিজিব দিম। ইয়াতে কেঁচা জলকীয়া আৰু এটা দিম। মই শুকান জলকীয়া দুটা দিছোঁৱে। এতিয়া এইখিনি একেবাৰে উতলিব দিম, আৰু অকণমান পানী দিম ইয়াতে এড কৰি, যিহেতু এইখিনি অকণমান গ্ৰেভি টাইপ হ'ব লাগিব আৰু সিজিব লাগিব। ডাঠ হৈ আহিব, ডাঠ হৈ আহিলে একেবাৰে গোটা হৈ যাব এইখিনি। তাৰপিছত এইখিনি এতিয়া খুব ধুনীয়াকৈ উতলিব ধৰিছে। ইয়াত অকণমান আৰু পানী দিছোঁ, যিহেতু এইখিনি ঠাণ্ডা হৈ ল'লে ডাঠ হৈ যায়। আৰু এনেকৈ বনালে বহুত বেছি টেষ্টি হয়। আপোনালোকে যিসকলে খাইছে জানে ইয়াৰ টেষ্টটো, আৰু যিসকলে খোৱা নাই আপোনালোকে এবাৰ টেষ্টটো লৈ চাব। এতিয়া ইয়াতে মই কেঁচা জলকীয়া এটা দি দিম। আপোনালোকে জলকীয়াটো নিমখটো নিজৰ মতে দিব। তাৰপিছত কিমান স্মুথ হৈছে। এনেকৈ পানীত তিয়াই থ'লে একেবাৰে এইখিনি ছফ্ট হৈ যায় কচুৰ গুড়িখিনি, নহ'লে অকণমান মোটা মোটা হয়। মই এইটো টিপছত এনেকৈ বনাওঁ। সকলোৰে বনোৱা পদ্ধতি বেলেগ বেলেগ নহয় জানো। এয়া চাওক প্ৰায় হৈছেয়ে। এতিয়া মই ইয়াতে কেঁচা জলকীয়াটো দিম। এয়া কেঁচা জলকীয়া এটা দি দিছোঁ পানীত। ইয়াত আৰু মই বেলেগ মছলা এড কৰা নাই, একো নিদিওঁ। এয়া চাওক কিমান ধুনীয়া হৈছে। আপোনালোকে মোৰ আজি ৰেচিপি চাই যদি ভাল পাইছে, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।
গতিকে আজিৰ মোৰ মানকচুৰ গুড়ি ৰেচিপি ইমানতে সামৰণি মাৰিলোঁ। আশা কৰোঁ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব আৰু নজনাসকলেও নতুনকৈ চাই বনাব পাৰিব। টিপছটো ফ'ল' কৰি খুব ধুনীয়া হৈছে। এয়া চাওকচোন, মাছৰ মূৰ থাকিলে আপোনালোকে এনেকৈ বনাবচোন। যেতিয়া কচুৰ গুড়ি ঘৰত থাকে এনেকৈ বনাব পাৰিব। এয়া চাওক কিমান ধুনীয়া হৈছে, খুব ধুনীয়া এটা গোন্ধ আহিছে। ইয়াত মই আদা নহৰু একো এড কৰা নাই, আপোনালোকে দেখিছে একেবাৰে চিম্পুল বনাইছোঁ। চিম্পুল বনালে বহুত টেষ্টি হয়। গতিকে আজিৰ ৰেচিপিটো ইমানতে সামৰণি মাৰিলোঁ। আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ। তেতিয়ালৈ ধন্যবাদ। এয়া চাওক কিমান সুন্দৰ হৈছে। আৰু এতিয়া গেছৰ ফ্লেমটো মই অফ কৰি দিছোঁ। এয়া চাওক, আৰু ঠাণ্ডা হোৱাৰ লগে লগে এইখিনি আকৌ ডাঠ হৈ যাব। এতিয়া পনীয়া হৈ আছে, অকণমান ডাঠ হ'লে আৰু বেছি ভাল লাগিব। এয়া চাওক মোৰ হৈ গ'ল আজি দুপৰীয়াৰ কাৰণে এয়া মানকচুৰ গুড়ি মাছৰ মূৰেৰে সৈতে বনোৱা মোৰ ৰেডি হৈ গৈছে। ইমান ধুনীয়া হৈছে।